Jai students, আজিৰ ভিডিঅ'খনত আমি ক্লাছ 10ৰ সায়েন্সৰ লেসন নম্বৰ 7ৰ এমসিকিউ কেইটা চাম। লেসনৰ নামটো আছে নিয়ন্ত্ৰণ আৰু সমন্বয়। ঠিক আছে, ইয়াৰে এমসিকিউ কেইটা চাম আজিৰ ভিডিঅ'খনত। This video is very much important for your exam. Okay, but before starting the class, welcome to my YouTube channel Exam Jyoti and let's start the class with the first question. প্ৰথম কোৱেশ্চনটো দিয়া আছে দুই ধৰণৰ থাকে কি বস্তু? স্নায়ু প্ৰবৰ্ধন। ঠিক আছে, স্নায়ু প্ৰবৰ্ধন আমাৰ দুই ধৰণৰ আছে। এই দুটা নাম কি আছে? এইটো অলৰেডি আমাৰ PYQ আছে, 2015 চনত আহিছিল। PYQ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন 2015 চনত আহিছিল। গতিকে আপোনাৰ স্নায়ু প্ৰবৰ্ধনৰ নাম সুধিছে দুটা, and right answer is axon and dendrite. Okay, option number A will be the right answer, axon and dendrite. ঠিক আছে, নেক্সট কোৱেশ্চনটো চাওঁ। উদ্ভিদত ডিম্বকৰ দিশে পৰাগ নলিকাৰ গতি কিহৰ উদাহৰণ? এইটো আকৌ 15তে আহিছে। ঠিক আছে, এইটো এটা PYQ হয়, and right answer is option number B, that is right answer is chemotrapezium. ঠিক আছে, chemotrapezium, right answer will be option number B. ওকে, উদ্ভিদৰ যে ডিম্বক আছে তাৰে দিশটো আপোনাৰ পৰাগ নলিকাৰ গতি কিহৰ কাৰণে, এইটো কিহৰ উদাহৰণ? সো এইটো হ'ব chemotrapezium উদাহৰণ হ'ব। ঠিক আছে, নেক্সট কোৱেশ্চন নম্বৰ 3টো চাবচোন। কোষ বিভাজনত উদ্দীপনা, ঠিক আছে, উদ্দীপনা যোগান ধৰা উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থটো হল কোনটো? এইটো আকৌ 15তে আহিছিল। 15 তিনটা মান দি দিলো মই এমসিকিউ, হয়নে? সো এইটো ৰাইট আনসাৰ হ'ব আপোনাৰ সাইটোকাইনিন। সাইটোকাইনিন, অপশন নাম্বার বি will be the right answer. ঠিক আছে, কোষ বিভাজন যে হয় তাতে আপনার উদ্দীপনা যোগান ধৰা উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থটোৰ নাম আছে কি? সাইটোকাইনিন। ওকে, নেক্সট কোৱেশ্চনটো আছে হৰমনৰ পৰিমাণ আৰু নিহিত হোৱাৰ সময় কেনেদৰে নিয়ন্ত্ৰিত হয়? এইটো 16ত আহিছে প্ৰশ্নটো। ঠিক আছে, and right answer is option number A, that is ফিডব্যাক পদ্ধতিৰ দ্বাৰা। কাৰ দ্বাৰা? ফিডব্যাক পদ্ধতিৰ দ্বাৰা। So option number A will be the right answer. Okay, এইটো প্ৰশ্নটো অলৰেডি 16ত আহিছিল হা পৰীক্ষাত। গতিকে ভালকে চাব, এইকেইটা কোৱেশ্চন যিমান দি আছো মই হা। ফিডব্যাক পদ্ধতিৰ দ্বাৰা কি হয় আপোনাৰ হৰমনৰ পৰিমাণ আৰু নিহিত হোৱাৰ সময়টো নিয়ন্ত্ৰিত হয়। এইটো হৈছে ফৰ্মুলাটো কি? ফিডব্যাক পদ্ধতি। ওকে, নেক্সট কোৱেশ্চনটো আছে মস্তিষ্কৰ যি অংশই দেহৰ সমতা আৰু ভংগিমা নহয় নিয়ন্ত্ৰণ বাবে দায়ী হয় সেই অংশটো কি আছে? and right answer will be cerebellum. আমাৰ মাথাত যে cerebellum বুলি বস্তু আছে সেইটোৱে সব নিয়ন্ত্ৰণ কৰে হা। সো cerebrum বুলি হয়, cerebellum। ঠিক আছে, cerebellum will be the right answer. ওকে, এইটোৱে কি কৰে আপনার মাথার, আমার যে মাথা আছে মস্তিষ্ক তারে দেহৰ সমতা আৰু ভংগিমা নিয়ন্ত্ৰণ কৰাৰ কামটো চাই কোনে? cerebellum। ঠিক আছে, নেক্সট কোৱেশ্চনটো আছে এইটো 17ত আহিছে। এইটো কোৱেশ্চন যি সঞ্জীৱনী পদাৰ্থৰ প্ৰভাৱত গছৰ পাতটো সৰি পৰে, গছৰ পাতবিলাক তলত পৰি যায় নহয়, সৰি পৰে। গতিকে এইটো আপোনাৰ কোনটো পদাৰ্থৰ বস্তু চাই থাকে প্ৰভাৱ, কাৰ কোনটো মানে কোনটো সঞ্জীৱনী পদাৰ্থৰ প্ৰভাৱত এইটো কাম হয়? right answer will be abscisic acid. ঠিক আছে, এইটো অপশন নম্বৰ সি, abscisic acid. ওকে, নেক্সট কোৱেশ্চনটো চাওঁ এতিয়া। তেজত চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰি থকাত সহায় কৰা আপনার অগ্নাশয়ৰ দ্বাৰা উৎপাদিত হৰমন তাৰে কি নাম আছে? হৰমন বিধৰ কি হৈছে? এইটো হ'ব এইটো ইনসুলিন। অপশন নম্বৰ সি will be the right answer. that is কোৱেশ্চনটো সুধিছে কি যে আমাৰ তেজত যে চেনিৰ মাত্ৰা থাকে, ঠিক আছে, যদি চেনিৰ মাত্ৰা আমাৰ তেজত কোনোবা যদি নিয়ন্ত্ৰণ কৰে সেইটো হৈছে ইনসুলিনে। যদি তেজৰ মাত্ৰা ইনসুলিন যদি অলপ ইফাল সিফাল হয় তেনেহলে তেজত কি হয় চেনিৰ মাত্ৰাটো বহুত বাঢ়ি যায় হা। তো তেজত চেনিৰ মাত্ৰাটো কোনে নিয়ন্ত্ৰণ কৰি ৰাখে? এইটো হৈছে ইনসুলিন। এই যেতিয়া সুগাৰ হৈ যায় নহয় তেতিয়া ইনসুলিনটো অলপ ফৰ্মেশন হোৱাত অলপ বাধা দিয়ে। গতিকে কি হয় আমাৰ চেনিৰ মাত্ৰাটো তেজত বাঢ়ি যায়, সেই গতিকে সুগাৰ লেভেল বাঢ়ি যায়। ওকে, সেইকাৰণে আনসাৰটো কি হ'ব? ইনসুলিন হা। সেইকাৰণে কোৱা গৈছে যে তেজত চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰি থকাত সহায় কৰা অগ্নাশয়ৰ দ্বাৰা উৎপাদিত হৰমন বিধ হৈছে ইনসুলিন। এইটো ওলাই কোনেনো? অগ্নাশয় হা, মনত ৰাখিব। এই দুটা প্ৰশ্ন আৰু এটা আহি গৈছে, অগ্নাশয় ওলাই এইটো বস্তু ইনসুলিন, আৰু অগ্নাশয় মানে পেনক্ৰিয়াছ নহয়, অগ্নাশয় মানে পেনক্ৰিয়াছ, আৰু পেনক্ৰিয়াছে কি ওলাই? ইনসুলিন। ঠিক আছে, নেক্সট কোৱেশ্চনটো চাওঁ এতিয়া। মগজুৰ যি অংশই দেহ লৰচৰ আৰু সমতা ৰক্ষা কাৰ্য নিয়ন্ত্ৰণ কৰে সেইটো কি হল? ইয়াতে 19ত আহিছে প্ৰশ্নবিলাক। ইয়াৰ আগতে আমাৰ কোনটো বছৰত আহিছিল? 18ত আহিছিল নহয়, তার আগতে 17ত আহিছিল।
গতিকে চব মই PYQ কেইটা দি আছো হা, এইটো 16ত আহিছিল, মানে চব PYQ আছে ইয়াতে হা, গতিকে ভালকে চাব আপোনালোকে। এইটো কুৱেশ্যনটো যে আছে কুৱেশ্যন নম্বৰ 8, ইয়াতে আপোনাৰ আনসাৰটো কি হ'ব, চেৰি বেলাম। এইটো বস্তুৰ আনসাৰ কি হ'ব, চেৰি বেলাম। অপশ্যন নম্বৰ C will be the right answer, চেৰি বেলাম। ওকে, চেৰি বেলামে কি কৰে, আমাৰ দেহাটো যে আছে, ঠিক আছে, দেহটো যে কেনেকে লৰচৰ কৰি আছে নহয়, সমতাটো কি কোনে ৰক্ষা এইবিলাক চাই থাকে, এইটো হ'ব মস্তিষ্কৰ চেৰি বেলামে। ঠিক আছে, নেক্সট কুৱেশ্যনটো চাওঁ। এইটো 20ত আহিছে প্ৰশ্নটো, চাওঁ এতিয়া। তলৰ কোনবিধ ৰোগ আপোনাৰ, তলৰ ৰোগ কেইটাৰ নাম দিয়া আছে, চ' কোনবিধ ৰোগে আপোনাৰ থাইৰক্সিন, ঠিক আছে, থাইৰক্সিন নামৰ হৰমনে উপযুক্ত পৰিমাণত খৰিত নোহোৱাৰ বাবে হয়, চ' এইটো হ'ব গৰল ৰোগ। ঠিক আছে, অপশ্যন নম্বৰ বি। বেৰি আছে, গৰল ৰোগ আছে নহয়, তাৰপিছত ডায়েবেটিছ আছে, কৰ্টিয় লগা আছে। অপশ্যনটো কি, ৰাইট আনসাৰটো কি হ'ব, গৰল ৰোগ। তাৰ মানে অপশ্যন নম্বৰ বি হা। থাইৰক্সিনে হৰমন যোনটো চাই সেইটো হৈছে বেমাৰ, যদি সেইটো বস্তু নাথাকে তেনেহলে কোনটো বেমাৰ হ'ব, সেইটো হ'ব গৰল ৰোগ। ঠিক আছে, নেক্সট এইটো আমাৰ 20ত আহিছে দেই, কুৱেশ্যন বহুত ইম্পৰ্টেন্ট হয়। নেক্সট কুৱেশ্যনটো চাবচোন। উদ্ভিদত থকা বৃদ্ধি ৰোধক হৰমন হ'ল, উদ্ভিদ যে বৃদ্ধি হৈ থাকে এইটো কোন হৰমনে চাই থাকে, সেইটো হ'ব আপোনাৰ এপসাইচিক এসিড। ঠিক আছে, অপশ্যন নম্বৰ ডি will be the right answer, এপসাইচিক এসিড। অপশ্যন নম্বৰ ডি হা, এপসাইচিক এসিড ভালকে মুখস্থ কৰি লওক, এপসাইচিক এসিড এইটোৱে কি কৰে, আমাৰ উদ্ভিদৰ বৃদ্ধি ৰোধক হৰমনটো আছে, ঠিক আছে, বা বৃদ্ধি বেছি ৰোধ কৰে যে সেইটো হৰমনটো হ'ব কি, এপসাইচিক এসিড। এইটো আমাৰ 22ত আহিছে প্ৰশ্ন। ঠিক আছে, গতিকে ভালকে চাব কুৱেশ্যন বিলাক। নেক্সট কুৱেশ্যনটো চাওঁ। দুটা স্নায়ু কোষৰ মাজৰ শূন্য ঠাইখিনি কি কোৱা হয়, সেইটো হ'ব কি, সাইনেপ। ঠিক আছে, কি বুলি কোৱা হয়, সাইনেপস। অপশ্যন নম্বৰ বি। ওকে, নেক্সট কুৱেশ্যনটো চাবচোন। এইটো আমাৰ কেতিয়া আহিছে, 23ত। এইটো সব ইম্পৰ্টেন্ট কুৱেশ্যন দেই। তো ইয়াতে আপোনাৰ এইটো যে কুৱেশ্যন আছে 23ত আহিছে নহয়, গতিকে দুটা স্নায়ু কোষ যি আছে আমাৰ, তাৰে মাজৰ শূন্য ঠাইখিনি কি কোৱা হয়, সাইনেপস বুলি কোৱা হয়। ঠিক আছে, সাইনেপস। এইটো কুৱেশ্যন 23ত আহিছে, ভেৰি ইম্পৰ্টেন্ট হয়। ওকে, নেক্সট আমাৰ কুৱেশ্যনটো চাওঁ। এইটো আকৌ আমাৰ 23তে আহিছে। তলৰ কোনটো এবিধ উদ্ভিদৰ হৰমন বুলি সুধিছে। ৰাইট আনসাৰ ইজ অপশ্যন নম্বৰ ডি। ওকে, অপশ্যন নম্বৰ ডি, that is সাইটোকাইনিন। ওকে, অপশ্যন নম্বৰ ডি, সাইটোকাইনিন। এইটো এটা আমাৰ উদ্ভিদৰ হৰমন হয়। ওকে, 23ত আহিছে যে এইটো কুৱেশ্যন। অল দি কুৱেশ্যনছ আর ভেরি ইম্পৰ্টেন্ট, again and again I am telling you হা। নেক্সট কুৱেশ্যনটো আছে, তলত উল্লেখ কৰা কোনবিধ আপোনাৰ উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ হয়। ৰাইট আনসার ইজ অপশ্যন নম্বৰ ডি, that is সাইটোকাইনিন। ওকে, সাইটোকাইনিন। অপশ্যন নম্বৰ ডি will be the right answer. নেক্সট কুৱেশ্যনটো আছে, দুটা নিউৰনৰ, এইটো ৰ হ'ব, ঠিক আছে, দুটা নিউৰনৰ খালী ঠাই কি বুলি কোৱা হয়। ৰাইট আনসার ইজ অপশ্যন নম্বৰ বি, that is সাইনেপস। ওকে, অপশ্যন নম্বৰ বি, সাইনেপস। ওকে, এইটো প্ৰশ্ন আহিছিল পৰীক্ষাত, জাস্ট অলপ সেন্টেন্স অলপ বেলেগ কৰি দিছে যে দুটা নিউৰনৰ মাজৰ জায়গাটো কি বুলি কোৱা হয়, হয়নে? সো আনসারটো হ'ব কি, সাইনেপস। ওকে, নেক্সট কুৱেশ্যনটো আছে আপোনাৰ কুৱেশ্যন নম্বৰ 15। মগজুৱে কি কাম কৰে, ৰাইট আনসার ইজ অপশ্যন নম্বৰ ডি, that is ইয়াতে ওপৰৰ সকলো কেইটাই কাম কৰে, that means অপশ্যন নম্বৰ ডি will be the right answer. প্ৰথম কামটো আছে আপোনাৰ অপশ্যন নম্বৰ এ, that is ভাব আৰু চিন্তা কৰা। ঠিক আছে, মগজুৱে ভাবৰ কামটো কৰি থাকে, চিন্তা কৰাৰ কামো কৰি থাকে, হৃদপিণ্ডৰ স্পন্দন নিয়ন্ত্ৰণো কৰি থাকে। ঠিক আছে, তাৰপিছত দেহৰ সমতাও ৰক্ষা কৰে। গতিকে ওপৰৰ তিনিটাও, গতিকে ওপৰৰ আটাইকেইটা হা। So option number D will be the right answer. Next question 16 আছে, তাতে সুধিছে স্নায়ুতন্ত্ৰৰ সূক্ষ্মতম কাৰ্যকাৰী একক কি বুলি কোৱা হয়। Okay, and the option, these are the options. And right answer is option number B, that is neuron. কি বুলি কোৱা হয়, option number B. Okay, neuron বুলি কোৱা হয় হা। Next question is হৰমন এবিধ ড্যাশ বাহক, হৰমন এবিধ কি বাহক। And right answer is ৰাসায়নিক বাহক. So option number C will be the right. Okay, next question টো আছে লালতি সহন। ঠিক আছে, লালতি হৰণটো এটা কি কাৰ্য, এইটো হৈছে এটা প্ৰতীপ কাৰ্য। অপশ্যন নম্বৰ ডি will be the right answer, প্ৰতীপ। ওকে, লালতি হৰণ যে হয়, লালতি যে ওলাই থাকে, এইটো এটা কি কাৰ্য, প্ৰতীপকৰণ কাৰ্য। ওকে, নেক্সট কুৱেশ্যনটো আছে কুৱেশ্যন নম্বৰ 19। ড্যাশ হৰমন থাইৰয়ড গ্ৰন্থিয়ে নিহৰণ কৰে, থাইৰয়ড গ্ৰন্থিয়ে কোনটো মানে হৰমন নিহৰণ কৰে। ৰাইট আনসার ইজ অপশ্যন নম্বৰ এ, that is থাইৰক্সিন। ওকে, এ নম্বৰ থাইৰক্সিন।
দিছ কুৱেশ্যন ইজ অলছ' ভেৰি ইম্পৰ্টেণ্ট। এনেকুৱা ধৰণৰ প্ৰশ্ন আহিছিল পৰীক্ষাত নহয়। এইটো আপোনাৰ কোনটো বছৰত আহিছিল বস্তুটো, সেনেকুৱাই ঠাইৰ লগতো বস্তু জড়িত হৈ আছিল হা, গতিকে আহিছিল একবাৰ পৰীক্ষা। নেক্সট কুৱেশ্যন নম্বৰ 22 চাওঁ। ডেছ আৰু স্নায়ুৰজ্জ নহয়, ডেছ আৰু স্নায়ুৰজ্জ মিলি কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ গঠন কৰে, সেইটো কোনটো হ'ব? আনসাৰ উইল বি সি, মস্তিষ্কৰ কাম এইটো, ঠিক আছে। নেক্সট কুৱেশ্যন নম্বৰ 21, ৰাসায়নিকভাৱে ডেছ হ'ল ইউৰিক এচিটিক এচিড, ঠিক আছে। আপোনাৰ ৰাসায়নিকভাৱে ইয়াৰ পৰা কোনটো হ'ব? Right answer is oxygen. Option number B will be the right answer. Okay, oxygen. Next question number 22. Dash hormone উদ্ভিদৰ পিপাত সংশ্লেষণ হয় নহয়, আৰু right answer will be option number D, that is cytokinin. Okay, cytokinin. Option number D will be the right answer. Next question to আছে উদ্ভিদ বীজ অংকুৰৰ ডেছ সহায় কৰে, কোনে সহায় কৰে? So ডিবা ৰেলিনে, ডিবা ৰেলিন মানে option number A, ঠিক আছে, ডিবা ৰেলিন সহায় কৰে। এগুলো কোশ্চেন সব পরীক্ষার আইসে দিয়ে হ্যাঁ। নেক্সট কোশ্চেন হচ্ছে 24 নম্বর কোশ্চেন, কোষ বিভাজনত বাধা দিয়া হরমোনবির নাম কি হল? রাইট আনসার ইজ অ্যাবসিসিক অ্যাসিড। আনসার নাম্বার উইল বি অপশন নাম্বার সি। ওকে, অ্যাবসিসিক অ্যাসিড, ঠিক আছে। এটাই কোষ বিভাজনত হরমোনে কাম করে, ঠিক আছে। তার মানে কোষ বিভাজন যে আছে তাতে বাধা দিয়ার কাম কোনটো হরমোনে করে, সেইটো হবো অ্যাবসিসিক, ঠিক আছে। নেক্সট 25 নম্বর কোশ্চেনটো চাবচোন, ড্যাশ হরমোনে শীর্ষ প্রভাবিতা নিয়ন্ত্রণ করে, ঠিক আছে। and these are the options and right answer will be option number D, that is oxygen, ঠিক আছে। ভালকে চাব হ্যাঁ, রিপিটও হৈছে কেইটামান কোশ্চেন অলপ বেলেগ মানে কি বুলি কয় ডিজাইনত বেলেগ মানে অলপ দিশত ধুনীয়াকে লিখি দিয়া গৈছে, কিন্তু বস্তুটো একেই হয়, আন্ডাৰষ্টুড। গতিকে বেলেগ ধৰণৰ বহুত ধৰণৰ প্ৰশ্নবিলাক হৈ যাব পাৰিতো পৰীক্ষাত, সেই গতিকে প্ৰত্যেক ধৰণৰ মই বুজি পাইছে নে বস্তুটো, গতিকে ভালকে চাব হা প্ৰতিটো কোশ্চেন। কোশ্চেন 26 চাবচোন, উদ্ভিদ দেহত আবিষ্কৃত প্ৰথম বিধ হৰমোনটো কোনটো, বা প্ৰথম বিধ সৰি। সো উদ্ভিদ দেহত আপোনাৰ উদ্ভিদৰ যে দেহটো আছে, উদ্ভিদৰ ক্ষেত্ৰৰ কথা দিছে, উদ্ভিদ দেহত আবিষ্কৃত প্ৰথম বিধ হৰমোনটো হৈছে কোনটো? অক্সিন, ঠিক আছে। এ নাম্বাৰ উইল বি দ্য ৰাইট আনসাৰ, অপশন নাম্বাৰ এ। ওকে, অক্সিন। নেক্সট কোশ্চেনটো আছে 27 নাম্বাৰ, অতি উদ্দায়ী তথা গেছীয় সঞ্জীৱনী পদাৰ্থবিধ হল, কোনটো হ'ব ইয়াৰে আনসাৰ? অক্সিন, থাইৰক্সিন নহয়, ইথাইলিন, ইথিলিন। right answer will be what? ইথিলিন। okay, option number D will be the right answer, ইথিলিন, ঠিক আছে। next question number 28 চাবচোন, কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ কিহেৰে গঠিত হয়? and right answer is option number B, that is মস্তিষ্ক নহয় আৰু স্নায়ুৰজ্জ, ঠিক আছে। অপশন নাম্বার বি will be the right answer. Next question 29 চাবচোন, স্নায়ু কোষ বা নিউরন কিহেৰে গঠিত হয়? and right answer is option number A, that is কোষ আৰু স্নায়ু প্ৰবৰ্ধক, ঠিক আছে। কোষ আৰু স্নায়ু প্ৰবৰ্ধৰে গঠিত হয় কোনটো বস্তু? স্নায়ু কোষ বা নিউরন বুলি তাক কোৱা হয়। ওকে, নেক্সট কোশ্চেনটো আছে 30 নাম্বাৰ, স্নায়ুৰজ্জত আঘাত হলে, যদি এইটো বস্তু অলপ দুখ পায়, সো স্নায়ুৰজ্জত আঘাত হলে কেনে বাৰ্তাত আঘাত ঘটে নহয়। and 4 options are there and right answer will be first option, that is A, প্ৰতিক্ৰিয়া আৰু অনিশ্চিত কাৰ্যৰ সংকেতত, ঠিক আছে। এইটো বস্তুতে অলপ আঘাত পৰে, ঠিক আছে। so option number A will be the right. next question to চাবচোন 31 number, কোনো উদ্দীপনায়, ঠিক আছে, কোনো উদ্দীপনায় ক্ৰিয়া কৰাৰ বাবে স্নায়ুতন্ত্ৰই যি তড়িৎ সংকেতত সৃষ্টি কৰি কাৰ্য কৰে, ঠিক আছে, তাক কি বুলি কোৱা হয়? সেইটো হ'ব স্নায়ু প্ৰেৰণা। তাৰ মানে অপশন নাম্বার এ will be the right answer, স্নায়ু, অলপ স্পেলিংটো ভুল হৈ আছে, ঠিক আছে, স্নায়ু প্ৰেৰণা, মই একবাৰ লিখি দিওঁ, ঠিক আছে, স্নায়ু প্ৰেৰণা। ওকে, this will be the right answer. next 32 number question টো চাবচোন আপোনালোকে, দুটা ওচৰা ওচৰি স্নায়ু কোষৰ মাজৰ ক্ষুদ্ৰ ভাগটো কি বুলি কোৱা হয়? এইটো হ'ব সাইনেপছ। এইটো প্ৰশ্ন আকৌ ৰিপিট হৈছে, অপশন নাম্বার ডি will be the right answer। এইটো কোশ্চেন পৰীক্ষাটো আহিছিল হয়নে, পি বাই কিউ আছে এইটো। 33 নম্বৰ কোশ্চেন চাবচোন, প্ৰাণীৰ দ্বাৰা ৰাসায়নিক সমন্বয় কোনবিধ অম্লই সমাধা কৰে, ঠিক আছে, সৰি কোনবিধ তন্ত্ৰই, তাৰ মানে কোনটো, ইয়াতে অলপ কি বুলি কয় টেকনিচিয়ান মিষ্টেক হৈছে হা, কোনবিধ তন্ত্ৰই, ওকে, কোনবিধ তন্ত্ৰই কি কৰে? সমাধান কৰে। and right answer will be option number A, that is অন্তঃস্ৰায়ী তন্ত্ৰ, ঠিক আছে, অপশন নাম্বার এ, ঠিক আছে, অন্তঃস্ৰাৱী তন্ত্ৰ, এটোৱে কি কৰে? প্ৰাণীৰ দেহত ৰাসায়নিক সমন্বয় তন্ত্ৰ হিচাপে সমাধান কৰা কাম কৰে, ঠিক আছে। অপশন নাম্বার এ will be the right answer হা। নেক্সট কোশ্চেনটো চাবচোন
Question number 34. অন্তঃস্রাবী গ্রন্থিয়ে নিঃসরণ করা পদার্থের ভিতর কি নাম আছে? And right answer will be option number C, that is hormone. Okay, ইয়াক কি বুলি কোৱা হয়? Hormone. Next 35 number question টো চাবচোন। মগজুৰ কোন অংশই দেহ মানে আমাৰ দেহাটোৰ কথা সুধিছে। মগজুৰ কোন অংশই আমাৰ দেহটো লৰচৰ বা সমতা ৰক্ষা কৰাত অংশ লয়? সেইটো হ'ব কি? চেৰিবেলাম। এইটো প্ৰশ্ন আমাৰ পৰীক্ষাত আহিছিল। ঠিক আছে, বাৰে বাৰে কেইটামান প্ৰশ্নবিলাক ৰিপিট হৈ আছে, আপোনালোকৰ প্ৰেক্টিচটো চলি আছে, গতিকে সেইবিলাক কুৱেশ্যন আপোনালোকে আনসাৰ কৰিব পাৰিবই। ঠিক আছে, যেতিয়া আপোনালোকে পাৰি আছে নহয়, আপোনালোকে মোক কমেণ্ট কৰি জনাব যে আপোনালোকৰ যে বাৰে বাৰে মই কুৱেশ্যন ৰিপিট কৰি আছো তাতে আপোনালোকে পাৰিছে নে নাই ৰাইট আনসাৰ দিবৰ কাৰণে। কাৰণ যেতিয়া মই আৰম্ভণিত কৰাইছো আপোনালোকে চাই লৈছে, যদি নাজানে তে সেনেকে সেই হিচাপত আনসাৰটো কৰিব পাৰিছে নে, কিমান পাৰিছে তাকো মোক কমেণ্ট কৰি জনাব যে আপোনালোকে ইয়াৰ পৰা কিমান আনসাৰ মানে ৰাইটলি আনসাৰ কৰিব পাৰিছে। বুজি পাইছেনে? ৰাইট আনসাৰ, নট ৰং আনসাৰ। ঠিক আছে, ৰাইটটো কিমান হৈছে আপোনালোকে সেইটো কাউণ্ট কৰি মোক জনাব কমেণ্ট কৰি পেলাই। ঠিক আছে, এতিয়া নেক্সট কুৱেশ্যন 36 টো চাওঁ এতিয়া, যে উদ্ভিদৰ বৃদ্ধিত অৰিহণা যোগোৱা, ঠিক আছে, এবিধ সঞ্জীৱনী পদাৰ্থ উদাহৰণ দিব দিছে। Right answer will be option number C, that is oxygen. Okay, so option number C. ঠিক আছে, next question number 37. মানুহৰ দেহৰ নিয়ন্ত্ৰণ আৰু সমন্বয় কি তন্ত্ৰই পৰিচালনা কৰে? So ইয়াতে same option number C will be the right answer, স্নায়ুতন্ত্ৰ আৰু অন্তঃস্ৰায়ী তন্ত্ৰ। ঠিক আছে, so option number C will be the right answer. Okay, মানুহৰ দেহত নিয়ন্ত্ৰণ যে কাম কৰে বা সমন্বয় তন্ত্ৰই কোনটো কাম কৰে এইটো হ'ব option number। next question number 38. স্নায়ুতন্ত্ৰ গঠনৰ আপনার সূক্ষ্মতম এককবোৰক কি বুলি কোৱা হয়? এইটো হ'ব অপশ্যন নম্বৰ এ, নিউৰন। কি বুলি কোৱা হয়? নিউৰন। নেক্সট 39 নম্বৰ কুৱেশ্যন আছে, স্নায়ু প্ৰবন্ধৰ অংশ দুটা কি কি? সেইটো হৈছে আপোনাৰ অপশ্যন নম্বৰ বি, that is axon and dendrite। ঠিক আছে, axon and dendrite। গতিকে এইটো মোৰ ভিডিঅ' লাষ্ট কুৱেশ্যন আছিল নহয়, ইয়াতে লাষ্ট কুৱেশ্যন আমাৰ কি আছিল? স্নায়ু প্ৰবন্ধৰ অংশ দুটা কি কি? এইটো হৈছে আপোনাৰ axon আৰু dendrite। এইটো প্ৰশ্নটো অলৰেডি পৰীক্ষাত আহিছিল। অকে, চব PYQ আছে। অকে, মই বেলেগ বেলেগ মানে ভাষা ধুনীয়াকে ডিজাইনত লিখি পেলাই বেলেগ বেলেগ ধৰণত লিখি পেলাই দিছো প্ৰশ্নবিলাক, যাতে যি ধৰণত পৰীক্ষাত আহিলেও আপোনালোকে ধৰিব পাৰিব। অকে, so all the PYQs I have here given you in this video. গতিকে this video is very much important. ইয়াতে যিমান PYQ আছে মই সব দিছো পৰীক্ষাৰ কাৰণে হা। so এতিয়া কি যিমান PYQ আহিছে নহয় পৰীক্ষাত সব মই দিছো আপোনালোকক। গতিকে ভালকে ইয়াৰ পৰা চাই ল'ব, ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট হয়। গতিকে যদি ভিডিঅ'টো ভাল পাইছে নহয় লাইক বাটন প্ৰেছ কৰিব, আৰু যদি সাবস্ক্ৰাইব কৰা নাই এক্সাম যদি চেনেলটো নহয় সাবস্ক্ৰাইব কৰিব মোৰ এক্সাম। ঠিক আছে, থ্যাঙ্কস ফৰ ওয়াচিং, জয় হিন্দ।